ক্ৰমে বিলুপ্তিৰ গৰাহলৈ ঢাপলি মেলিছে অসমত দেখা প্ৰতিটো ষ্টক তথা বৰটোকোলা জাতীয় চৰাইৰ প্ৰজাতি। বিশ্বত সৰ্বমুঠ 19টা প্ৰজাতিৰ ষ্টক আছে। ইয়াৰে মাত্ৰ 9টা প্ৰজাতিৰ ষ্টকহে আমাৰ অসমত দেখা যায়। সেইকেইটা হৈছে ৰূপহী শৰ, পেইণ্টেড ষ্টক, কাল শৰ, ব্লেক ষ্টক, তেলীয়া সাৰেং, ব্লেক নেক ষ্টক, শামুক ভঙা, এছিয়ান অপেন বিল, বগী সাৰেং, হোৱাইট নেক ষ্টক, বৰটোকোলা, লেজাৰ এক্সুডেণ্ট ষ্টক, হাড়গিলা, গেটাৰ এক্সুডেণ্ট ষ্টক, কনুৱা, হোৱাইট নেক ষ্টক আৰু অৰিয়েণ্টেল ষ্টক। অৰিয়েণ্টেল ষ্টক এবিধ বিৰল প্ৰজাতিৰ প্ৰব্ৰজনকাৰী ষ্টক। ইয়াক ভাৰতবৰ্ষৰ ভিতৰত অসমতহে কেতিয়াবা 2-4টা দেখা যায়। ইয়াৰ বিপৰীতে আমাৰ অসমত বৰ্তমান পেইণ্টেড ষ্টক দেখা নাযায় বুলিয়েই ক'ব পাৰি। অন্যহাতে গেটাৰ এক্সুডেণ্ট ষ্টক অৰ্থাৎ হাড়গিলা পূৰ্বতে সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰত অসম, বিহাৰ আৰু কম্বোডিয়াতহে কিছু সংখ্যক কথম্পি বাচি আছে। হাড়গিলাৰ পিছতে আমাৰ অসমৰ পৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰা অন্য এবিধ চৰাই হৈছে বৰটোকোলা। এই দুটা তাৰেই পোৱালি। কিছুদিন পূৰ্বে আমি মৰিগাঁও জিলাৰ ডমাল অঞ্চলৰ পৰা উদ্ধাৰ কৰিছিলোঁ এই পোৱালি দুটা। গছৰ ওপৰৰ পৰা প্ৰায় 50 ফুট তলত পৰি অসুস্থ হৈছিল পক্ষী দুটা। এখেত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ প্ৰধান সম্পাদক ধীৰাজ পাটৰ। তেখেতৰ তত্ত্বাৱধানতেই আছে বৰটোকোলাৰ পোৱালি দুটা। প্ৰথম 3টা দিন সুস্থ নথকাৰ বাবে 1 কিলোগ্ৰাম মাছকো দুয়োটা পোৱালীয়ে হয়তো খাব পৰা নাছিল। কিন্তু তাৰ পিছৰে পৰা ইহঁতৰ পেটৰ ভোক নিবাৰণ কৰিবলৈ প্ৰতিদিনে 2 কিলোগ্ৰামৰো অধিক মাছৰ প্ৰয়োজন হৈ আহিছে। মঞ্চৰ কৰ্মকৰ্তাসকলে সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াইছে যদিও এই ক্ষেত্ৰত মঞ্চৰ প্ৰধান সম্পাদক ধীৰাজ পাটৰ বিশেষভাৱে ধন্যবাদৰ পাত্ৰ। বৰ্তমান দুয়োটা চৰাইয়ে দুপাখি মেলি উৰিবলৈ কচৰত আৰম্ভ কৰিছে। মঞ্চৰ কৰ্মকৰ্তাসকলেও সিহঁতক প্ৰাকৃতিক পৰিৱেশৰ লগত পুনৰ চিনাকি কৰোৱাৰ লগতে আহাৰ চিকাৰৰ প্ৰশিক্ষণো সময়ে সময়ে প্ৰদান কৰি আহিছে। সকলো ঠিকে থাকিলে আৰু 15টামান দিনৰ পিছতে ইহঁতক পুনৰ মুকলি আকাশত মেলি দিব পৰা যাব।